গৌৰীপুৰৰ পিয়াজবাৰীত আদানী আৰক্ষীৰ অভিযানত অবৈধভাৱে মাটি খনন কৰা এখন এক্সকাভেটাৰ জব্দ। ধুবুৰী বন বিভাগৰ নিলুপ্ত ভূমিকাৰ বাবে টিপকাই গোৰাং নদীৰ মৰাসতি সমূহত একাংশ ভূমাফিয়াই দিনে নিশাই এক্সকাভেটাৰৰ অবৈধভাৱে মাটি খান্দি নৈপৰীয়া অঞ্চলসমূহলৈ ভাবুকিৰ সৃষ্টি কৰি আহিছে। উল্লেখযোগ্য যে গৌৰীপুৰ খণ্ড বন বিষয়া কাৰ্যালয়, আন্দামাৰী, কাছিয়াবাৰী, জহৰামুৰা, পিয়াজবাৰী, টপপাৰা, ঝাওপাৰাকে ধৰি বিভিন্ন স্থানত অবৈধ খনন কাৰ্য অব্যাহত আছে যদিও সকলো দেখিও নেদেখা ভাও ধুবুৰী বন বিভাগৰ। হঠাৎ আদানী আৰক্ষীয়ে অবৈধ মাটি খননৰ বিৰুদ্ধে চলাই অভিযান 17B8183 নম্বৰৰ এখন এক্সকাভেটাৰ জব্দ কৰি ধুবুৰী বন বিভাগক চমজাই দিয়ে। বন বিভাগৰ দায়িত্ব আৰক্ষীয়ে পালন কৰিব লগা হোৱা ঘটনাই সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। এইখন আথানী থানাৰ পুলিচে আমাৰ পাণবাৰীত হেণ্ডঅভাৰ কৰিছে। মাপি ঝৰৰ পৰা আমাৰ ষ্টাফে গৈ লৈ আহিছে আৰু এইটো পুলিচে ক'ত ধৰিছে কি কৰিছে এই বিষয়ে মই ক'ব নোৱাৰিম, এইটো পুলিচে জানে। আচলতে যিবিলাক মৰা খুঁটি আছে সেই খুঁটিসমূহত কিন্তু একাংশ ভূমাফিয়াই কিন্তু খনন চলাইছে। আপোনালোকৰ বিটোৰ অন্তৰ্গত আপোনালোকে ইয়াৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণ কি আছে? না, আমিতো ডিউটি কৰি আছোঁ। আমি যেতিয়া যাওঁ সেই সময়তো আমি কিছু ক্ষেত্ৰত ধৰিও লৈ আহিছোঁ, ট্ৰেক্টৰ, JCB এইবিলাক। ইয়াৰ আগতো বন্দীখনৰ ছাইটৰ পৰা অনা হৈছে আৰু ট্ৰেক্টৰ মাজে সময়ে ধৰাও হয় আৰু কিছুমান ক্ষেত্ৰত সিহঁতে আমি যোৱাৰ লগে লগে আগতে গম পাই যায়, গম পাই সিহঁতৰ মানুহ থাকে নেকি আগতে পলাই যায়, আমি গৈ ফিল্ডত একো নাপাওঁ। কিন্তু একফালৰ পৰা নদী কাটি শেষ কৰিছে, একফালৰ পৰা কোনো এটা নদী বাকী নাই। কিছুমান ক্ষেত্ৰত আমি এইটো ক'ব নোৱাৰিম নদীটো কাটাটো, কিছুমান মানুহে হয়তো ৰাতি কাটিব পাৰে, এইবিলাক দিনৰ পোহৰতে কাটি আছে, দিনৰ পোহৰত কাটি আছে। কিছুমান ক্ষেত্ৰত আমি গৈ আছোঁ, গ'লে পলাই যায়, সিহঁতে পোৱা নাযায় আৰু এনেধৰণৰ হৈ আছে। ৰয়েলটিটো কোনো দিয়া নাই? ৰয়েলটিৰ কথা এইটো মই ক'ব নোৱাৰিম। যিহেতু আচলতে আপোনালোকৰ যিখিনি কাম কৰিব লাগিছিল সেই কামটো পুলিচে কৰিব লগা হ'ল, ইয়াৰ আৰু ৰহস্যটো? এইটো পুলিচ আৰু আমাৰ ফৰেষ্ট বুলি কথা নাই, ইয়াতে ইলিগেল বস্তু যিকোনো ধৰিব পাৰে, পুলিচেও ধৰে, আমিও ধৰোঁ কিছুমান ক্ষেত্ৰত।